কেন্দ্ৰীয় চৰকাৰৰ এটা বিশেষ আঁচনি, যিটো আঁচনিৰ অধীনত আচলতে বিশেষকৈ যিবিলাক নৈপৰীয়া অঞ্চলৰ যিসমূহ কৃত্ৰিম বান আচলতে উদ্ধাৰৰ কাৰণে বা কৃত্ৰিম বানৰ পৰা ৰক্ষা কৰাৰ কাৰণে এটা বিশেষ আঁচনি তেখেতসকলে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে লৈছে। ইতিমধ্যে অসম চৰকাৰৰ তৎপৰতাত এই আঁচনি ইতিমধ্যে কাৰ্যকৰী কৰিবলৈ লৈছে, যে জলাশয় পুনৰুদ্ধাৰৰ সজীৱকৰণৰ নামত আচলতে ইতিমধ্যে যোৰহাট জিলাৰ যি মৰিয়নি বিধানসভা সমষ্টিত 4টা বৃহৎ পুখুৰী খন্দাক লৈ ইতিমধ্যে বিগত সময়ছোৱাত বহুবাৰ আমি বাতৰি কৰিছোঁ। বিশেষকৈ চিন্তামণিগড় হওক, জেলেঙীটোপ, এই অঞ্চলসমূহত আচলতে যিসকল চহাক কৃষকসকলৰ মাজত এক পৰিৱেশ হৈ আছে। তেওঁলোকৰ যি ভূমি আচলতে হেৰুৱাৰ ভয়ত আচলতে ইতিমধ্যে তেখেতসকলে বহুবাৰ প্ৰতিবাদ কৰিব লগা হৈছে। চৰকাৰী পক্ষৰ লগত বহুবাৰ বহিছে, কিন্তু আজি তাৰিখলৈকে কোনো ধৰণৰ উত্তৰ কিন্তু উলিয়াব পৰা নাই। আজি এই মুহূৰ্তত আমি চিন্তামণিগড় যি কেন্দুগুৰি পথাৰত উপস্থিত আছোঁ আৰু আমাৰ ভিজুৱেলছ ইতিমধ্যে দেখাইছোঁ। ইতিমধ্যে এই স্থানত আজি বিশেষ দিনটোত আচলতে পুখুৰী খান্দিবৰ বাবে চৰকাৰী পক্ষ লোক আহিছিল আৰু যিসমূহ গাড়ী ইতিমধ্যে ইয়াত আহি উপস্থিত হ'লে, কিন্তু সেই সময়তে স্থানীয় যিসকল চহা লোক আচলতে, যিসকল কৃষিজীৱী লোক, এই কৃষিজীৱী লোকসকল আচলতে ওলাই আহিছে। তেখেতসকলৰ এটাই কথা যে কোনো কাৰণতে তেওঁলোকৰ খেতি পথাৰটোত আচলতে এনেধৰণে পুখুৰী খান্দিবলৈ দিয়া নহ'ব। যিহেতু তেওঁলোকৰ জীৱন জীৱিকাৰ কথা আছে, তেওঁলোকে জৈৱ বৈচিত্ৰ্যৰ হানি হোৱাৰ শংকাত ভুগিছে এইসকল লোক। আৰু তাৰ সমান্তৰালভাৱে যদি চোৱা যায়, একাংশ লোক আহিছে, যিসকল লোকে আকৌ কয় যে ইয়াত পুখুৰী খান্দিব লাগে। দুটা পক্ষ আচলতে ইয়াত সমানে দুটা পক্ষ ইতিমধ্যে ইয়াত সমবেত হৈছে। মই পুনতে আপোনালোকৰ পৰাই মই জানিম, আপোনাৰ পৰাই মই বিশেষ কথাটো জানিম যে কি হ'ল গোটেই ঘটনাটো। আজি প্ৰায় 5 মাহ 6 মাহৰ আগৰ পৰা তেওঁলোকে এই আমাৰ গোটেই পথাৰখন খান্দি পেলোৱাৰ এটা কুচকাৱাজ চলাই আছে। তো আমি যেতিয়া এই বস্তুটো দেখিছোঁ, তেতিয়া আমি কোন স্কিম আহিছে, কি কথা কি বতৰা নাজানো। গতিকে আমি বিভাগীয় বিষয়াসকলৰ লগত আলোচনা কৰিছিলোঁ। আমি যোৰহাট জলসম্পদ বিভাগৰ কাৰ্যালয়লৈ গৈছিলোঁ আৰু বস্তুটো কি আমি জানিবলৈ চেষ্টা কৰিছিলোঁ। তেতিয়া তেওঁলোকে আমাক কোনো DPR দিব পৰা নাছিলে, কোনো ডকুমেণ্ট দেখুওৱা নাছিলে। কিন্তু তেওঁলোকে ভাৰবিলি আমাক এটা কথা কৈছিলে যে প্ৰায় 1700 বিঘা ভূমিত এটা বৃহৎ পুখুৰী হ'ব আৰু তাত বহুত ডাঙৰ পাৰ হ'ব। সেই পাৰৰ ওপৰত ডাঙৰ গাড়ী চলি ফুৰিব। আৰু তেতিয়া আমি কৈছিলোঁ যে আমাৰ খেতি মাটিখিনি কি হ'ব। কিন্তু তেওঁলোকে সেই DPRটো কিমান বহল কৰিব, কিমান দ কৰিব, একো আমাক দিব পৰা নাছিলে। অৱশেষত তেওঁলোকে খুব চুৰ কৰি আহি আমাৰ পথাৰবোৰত SDC মণ্ডলক লৈ জোখমাখ কৰিবলৈ ধৰিলে। গোটেই পথাৰসমূহ, আমাৰ ঘাঁহনি মাটিসমূহ জোখমাখ কৰিবলৈ ধৰিলে। শেষত যেতিয়া ৰাইজক তেওঁলোকে এটা আশ্বস্ত কৰিব পৰাকৈ এটা কথা ক'লে যে আমি পথাৰখন নাখান্দো, আমি আপোনালোকৰ কেৱল লৰটো খান্দি দিম। কিন্তু এই লৰটো খান্দি দিম বুলি কোৱাৰ পিছত সেইদিনে আমাৰ তিয়ক ৰাজহ চক্ৰ বিষয়া মহোদয়ে সমগ্ৰ ৰাইজৰ উপস্থিতিত তেওঁ এটা আমাক পৰামৰ্শ দিছিলে যে আপোনালোকে সমগ্ৰ অঞ্চলৰ ৰাইজে গোট খাই এখন সমিতি পাতক, ৰাজহুৱা এখন সমিতি পাতক, আৰু আমি প্ৰতিটো কাম সেই সমিতিখনৰ লগত আলোচনা বিলোচনাৰ মাধ্যমেৰে আমি আগবঢ়াই লৈ যাম। তেখেতৰ এই কথা মানিয়ে পৰৱৰ্তী পৰ্যায়ত আমাৰ এখন কমিটি গঠন হ'ল। যিখন কমিটি গঠন কৰাৰ সময়ত আমাৰ 4খন ৰেভিনিউ গাঁৱৰ 4জন গাঁওবুঢ়াই তাত সভাপতিত্ব কৰিছিলে। কিন্তু আমাৰ এই সমিতিখনক বিশেষ এটা আলোচনা কৰিবৰ কাৰণে যোৱা পৰহি আমাক SDC অফিচলৈ মাতি নিয়া হৈছিলে। তেওঁলোকে আমাক সহযোগ কৰিবলৈ আহ্বান জনাইছিলে। আমি তেতিয়া কৈছিলোঁ যে হাজাৰ মানুহৰ জীৱন জীৱিকা শেষ হৈ যোৱা এই আঁচনিখনত আমি আপোনালোকক সহযোগ কোনো কাৰণত কৰিব নোৱাৰিম। তেতিয়া তেওঁলোকে আমাক কৈছিলে যে আমাক সহযোগ কৰিবলৈহে কমিটি বনাবলৈ কৈছিলোঁ। গতিকে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত হোটেলত নি কিন্তু আমাৰে এই ককাই ভাইবোৰৰ মাজত যুদ্ধ লগাবৰ কাৰণে বিজেপি চৰকাৰখনৰ বিভিন্ন এজেণ্টে আজিৰ দিনটোত, আজি ৰাতিপুৱাৰ পৰাও এনেধৰণে আহি চুৰ কৰি আমাৰ মাটিখিনি খান্দিছে, আমাৰ ঘাঁহনি মাটি খান্দিছে, আমাৰ খেতি মাটি খান্দিছে। আৰু সেই পৰ্যায়টোত আমাৰ এই বিলখন নাখান্দিবলৈ কোৱাৰ কাৰণে কিছুমান বিজেপিৰ ভেৰণীয়া গুণ্ডা আহি পেলাই ইয়াত আপোনালোকে চাওক, এইখিনি সকলো পাব্লিক মানুহ। আৰু তেখেতলোকৰ ফালে যিসকল আছে, আমাৰ লোকেল মানুহ যথেষ্ট কম আছে। কোনোবা বহিৰৰ পৰা মানুহ আনি পেলাই ইয়াত গুণ্ডাগিৰি দেখুৱাই আমাৰ এই থলুৱা মানুহখিনিৰ হাতৰ পৰা মাটিকণ কাঢ়ি লোৱাৰ যি চক্ৰান্ত কৰিছে, তাৰ ৰাইজে প্ৰবল প্ৰতিবাদ গঢ়ি তুলিছে। এই মুহূৰ্তত যে এইসকল লোকে, একাংশ লোক আছে, যিসকল লোকে আজি তাৰিখত আচলতে ইয়াত কোনো ধৰণৰ পুখুৰী খান্দিবলৈ নিদিয়ে। আৰু এনেধৰণে এই মুহূৰ্তত এই কেন্দুগুৰি পথাৰত আচলতে এনেধৰণে এক পৰিৱেশ সৃষ্টি হৈছে। মই আৰু একাংশ লোক আছে, মই তেখেতসকলৰ পৰাই মই জানিব বিচাৰিম ধৰণৰ প্ৰতিবাদ হৈছে যে কেনেকুৱা ধৰণৰ। একাংশই কয় পুখুৰী ইয়াত নালাগে, আপোনালোকে কি কয়, পুখুৰী লাগে?
একাংশই কয় মানে আপোনালোকে এটা সমীক্ষা কৰক, ইয়াত যিমানখিনি মানুহ আছে তেখেতলোকৰ যিখিনি পুখুৰী নালাগে বুলি কৈছে, ইয়াৰ প্ৰায় 80% মানুহ ইয়াৰ নহয়। কোনোবা ৰাইজৰ দলৰ নেতা আহি ইয়াত দেৱাংগ সৰু বোলা এজন আহি ৰাইজক গাড়ী ভাড়া কৰি পিনে ইয়াত ৰাখিছেহি। আৰু যিটো জলাশয়, এই জলাশয়টো হ'লে আমাৰ স্থানীয় ৰাইজৰ কাৰণে উপকাৰ হ'ব। ইতিমধ্যে স্থানীয় ৰাইজে তাত লিখিত প্ৰশাসনক জনাইছে যে এইটো পুখুৰীটো লাগে, যিহেতু আমাৰ বাৰিষা কালত আমাৰ ইয়াত কৃত্ৰিম বানপানী হয়। কৃত্ৰিম বানপানী হোৱাৰ ফলত আমাৰ গৰু ছাগলী ইয়াত চৰিবলৈ জেগা নাইকিয়া হয়, গৰু ছাগলী ৰাখিবলৈ জেগা নাইকিয়া। আমি ৰাস্তাত গৰু ছাগলী বান্ধিবলগীয়া, ৰাস্তাত গৰু ছাগলী বন্ধাৰ বাবে আমি গাড়ী অনা নিয়া অসুবিধা হয়। ইয়াত যদি পুখুৰীটো খান্দে, পুখুৰী পাৰ বন্ধে, ওখ পাৰ হ'ব বুলিছে, ওখ পাৰত আমি বাৰিষা কালত গৰু ছাগলী ৰাখিব পাৰিম। ইয়াৰ পৰা আমাৰ মৎস্য পালন কৰিব পাৰিম। আমাৰ অন্যান্য পৰ্যটন ক্ষেত্ৰ হিচাপে নৌকা বিহাৰ পৰা আদি কৰি এনেকুৱা ধৰণৰ অন্যান্য কাৰ্যসূচী কৰিব পাৰিম। ইয়াত ৰাইজে কৈছে যে আমি কৃষি কৰ্ম কৰি আছোঁ, আমি কৃষি কৰ্ম যাওঁ। আচলতে আজি ৰাইজক সোধক, আজি এই পিতেকে যদি গৰু ছাগলী পুহি আছে, কালি পিতেকক কাইলৈ সেই পুত্ৰক কাইলৈ ইঞ্জিনিয়াৰ বা অফিচাৰ বনাবলৈ তেখেতলোকে শিক্ষা দিছে। গতিকে এজন কৃষক হিচাপে কোনোদিনাখনি তেখেতলোকে চোৱা নাই। গতিকে এইখিনি চব অবাস্তৱ কথা। এটা জলাশয় দ অঞ্চল খান্দিব লৈছে, ইয়াত নি এটা ভুৱা প্ৰচাৰ চলাইছে। 700 বিঘা 800 বিঘাৰ কথা কৈছে, তেনেকুৱা ধৰণৰ কোনো নহয়। যিটো দ অঞ্চলেদি এটা বাউণ্ডেৰী বনিব, বাউণ্ডেৰীটো মুঠ ইয়াত কেন্দুকী পথাৰত আমাৰ 5 কিলোমিটাৰ আছে। 5 কিলোমিটাৰ এটা একা বেকা, যিমানটো ধৰণে বাউণ্ডেৰীটো হয়, একা বেকা ধৰণে সিমানটো দীৰ্ঘই এটা বাউণ্ডেৰী হ'ব। এই যথেষ্ট এটা গুৰুত্বপূৰ্ণ বিষয় কিন্তু এই মুহূৰ্তত, যে একাংশই কয় একাংশ এটা পুখুৰীৰ প্ৰয়োজন আছে ইয়াৰ যি কৃত্ৰিম বানপানী আচলতে ইয়াৰ পৰা নিৰ্মূল হ'ব, এনেধৰণে কয়। আৰু কিন্তু একাংশ এই মুহূৰ্তত যি তেওঁলোকে আচলতে দাবী জনাই আহিছে যে তেওঁলোকৰ আচলতে যিসমূহ খেতি মাটি সম্পূৰ্ণ শেষ হৈ যাব। এই যি শংকা, এই শংকাত ভুগিছে। মই এগৰাকী ছাত্ৰী, মই আপোনাৰ পৰা কিছু কথা যে কি হৈছে গোটেই ঘটনা, কেনেকুৱা ধৰণে আপোনালোকে শংকিত হৈছে, আচলতে যদি ইয়াত পুখুৰী যদি খান্দে কেনেধৰণে আপোনালোকৰ লোকচান হ'ব বা কেনেধৰণে আপোনালোকৰ শংকিত হৈছে? লোকচান মানে আমাৰ গোটেই মানে সমস্ত ৰাইজৰে লোকচান হ'ব, যিহেতু আমাৰ ইয়াত ইমান ডবল এটা পুখুৰী খান্দিবলৈ লৈছে। আৰু এই অঞ্চলৰ গোটেই লোকসকলে মহ গৰু ছাগলী পুহিয়ে জীৱন কটাই আছে। মোৰ দেউতা মহ পোহে, মহ গৰু ছাগলী পুহি আমাৰ ল'ৰা ছোৱালীকেইটা পঢ়ুৱাই আছে। তেনেকে প্ৰতি ঘৰ ল'ৰা ছোৱালীয়ে তেনেকেই পঢ়ি আছে। আজি গৰু এটা বিকিছে, এডমিশ্যন লৈছে, আজি ছাগলী এটা বিকিছে, মন্থলি ফিজ দিছে, তেনেকে পঢ়ি আছে। মই নিজে হায়াৰ ছেকেণ্ডেৰী ফাইনেলি থকা ছোৱালী এজনী আহি ইয়াত যেতিয়া প্ৰতিবাদ কৰিবলগীয়া হৈছে, আপোনালোকে নিজেই ভাবক। আৰু ইমানখিনি কোনো প্ৰুফ নথকাকে এওঁলোকে ইয়াত খনন কাৰ্য, আৰু CM ছাৰে কৈ থৈ গৈছে যে য'ত প্ৰয়োজন নাই ত'ত নাখান্দিলেই হ'ল, আমি বেলেগলৈ লৈ যাম। আৰু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই ইয়াত আহি ভাবুকি দিছেহি, ইয়াত খান্দিমেই। ইয়াত মিটিঙত বাৰেপতি SDC অফিচৰ মানুহ অনা হৈছে, ৰূপজ্যোতি কুৰ্মীক মতা হৈছে, ইয়াত ZPC লগতে ৱাৰ্ড মেম্বাৰ চব জড়িত হৈ এই খনন কাৰ্যটো বিচাৰিছে। কিন্তু গাঁৱৰ ৰাইজে বিচৰা নাই। গাঁৱৰ ৰাইজে যিটো কাম বিচৰা নাই, তেওঁলোকে কৰিব কিয় বিচাৰিছে? এটা অতি গুৰুত্বপূৰ্ণ বিষয় কিন্তু এই মুহূৰ্তত আহিছে, যে সকলো ৰাইজ আচলতে এই মুহূৰ্তত শংকিত হৈছে। আৰু যদি চাওঁ এক যুদ্ধ সদৃশেই পৰিৱেশ আচলতে। এফালে চৰকাৰী পক্ষই আচলতে পুলিচ বাহিনী লৈ ইয়াত সমবেত হ'ব লগা হৈছে, যে এইসকল সাধাৰণ লোক, এইসকল চহা লোক, এইসকল লোকে ইয়াতেই খেতি বাতি কৰিছে, এইসকল লোকে ইয়াতে আচলতে গৰু ম'হ চৰাই নিজৰ জীৱন জীৱিকা আচলতে চলাই আছিল। সেই সময়তে এইসকল লোকে যিদৰে পথাৰটোত আজি এই পুখুৰী খান্দিবলৈ লোৱা কথাটো এইসকল লোকে কোনো কাৰণতে আচলতে মানি ল'ব পৰা নাই। কিন্তু বিষয় এইটোহে আহিলে, এই যিটো সমস্যা, এই সমস্যা কেনেধৰণে আচলতে সমাধান হ'ব। আমি এই মুহূৰ্তত চৰকাৰী পক্ষলৈও আচলতে এক আহ্বান জনাম যে এটা উত্তৰ উলিয়াব লাগে, যে দুইটা পক্ষই আচলতে কেনেধৰণে এটা সুস্পষ্ট উত্তৰ উলিয়াব পাৰে, যাৰ দ্বাৰা আচলতে পৰিৱেশটো সুস্থিৰ হয়। এইটো কথাটো কিন্তু এইটো পৰৱৰ্তী সময়ত আচলতে চৰকাৰখনে বা বিভাগে বা প্ৰশাসনে কেনেধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰে, এইটো কিন্তু পৰৱৰ্তী সময়ত এটা লক্ষণীয় বিষয় হৈ থৈ দিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।